মোৰ নাম সুদেৱ মণ্ডল, মোৰ ঘৰ মোৱামাৰী। আৰু বুধবাৰ দিনা ৰাতি মোক ছোৱালীটোৱে ফোন কৰিছিল, অদৰ মণ্ডলৰ ছোৱালী। ফোন কৰি কেনে কৈছে যে ঘৰত কোনো নাই আহা, কয় দাদাও নাই ঘৰত, মা দেউতা আছে টোপনি মাৰছে। তাৰপিছত মই গেছো, মই যাওয়াৰ পিছত সিহঁতৰ দাদা আহিছে, আহি কেনে দরজা খুলছে, খুলি কেনে ঘৰত সোমাইছে, সোমাই কেনে ছোৱালীটোক খেদাই দিছে। তাৰপিছত মোক মাৰছে, মাৰাৰ পিছত সিহঁতৰ দেউতাই মাৰছে ফাৰ্ষ্টত, অদৰ মণ্ডলে। তাৰপিছত সিহঁতৰ দাদা কেশু মণ্ডল ই আহিছে, ই আহি কেনে গুণা তাৰে দি মোৰ মুখত বান্ধছিল, গুণা তাৰে দি মুখত বান্ধছিল। তাৰপিছত সিহঁতৰ আৰু এটা ককা আছে, ই ফালু ফালু আছিল, খুৰা, 3টা মানুহ আছিল। সিহঁতে 3টাই মোক মারছে, মারি কেনে সিয়াক একেবারে মারি পেলাম। সিহঁতে দাও লৈ আহিব খুজিছে, কয় তই আটা পারলে তোক ইয়াতে মাৰি থৈ দিম পুতি, ৰাতি 1টামান বজাত। তাৰপিছত মই আটা পাৰা নাই, মোক মাৰি আছে। এটা বাথাম আছিল আৰু 2টা বাঁহ আছিল। তাৰপিছত মাৰোঁতে মাৰোঁতে মই অজ্ঞান হৈ গৈছো। তাৰপিছত মোৰ এইখিনি ছাতিৰ ওপৰত উঠি কেনে লাত খাইছি ফালু, নাকেদি তেজ ওলাইছে, হাতৰ আঙুলি বিলাক ভাঙি গৈছে, আৰু এইটো গৈছে, আৰু ভৰিত কোবাইছে, পিঠিত কোবাইছে। 3টা মানুহে মাৰছে মোক। পিছত পিছত পুলিচে লৈ আহিছে, আৰু এইখিনিত হাড়দিৰ জইনটো ছুটি গৈছে এইখিনিত। তাৰপিছত মাৰি চাৰি কেনে মই পানী খুজিছিলো খাবৰ কাৰণে, মোক পানী দিয়া নাই, কয় তোক পেচাব দিম খাবৰ কাৰণে, মোক পানী দিয়া নাই। তাৰপিছত লাষ্টত অলপ পানী আনি দিছে এটা ল'ৰাই, নাই তাতে মাৰছে, মই অজ্ঞান হৈ কেনে পৰি গৈছো। তাৰপিছত এইবিলাক কোবাইছে, এইবিলাক। তোমাৰ ভাল পোৱা কিমান বছৰ হ'ল? 6 মাহ মান হ'ল, 6 মাহ 1 বছৰ মান হ'ল। ছোৱালীজনীয়ে তোমাক ভাল পায়? কিয় এনেকুৱা কৰিলে সেইটো মইতো নাজানো কিয় বা কৰিলে। এতিয়া ছোৱালীয়ে মাতিছিল মোক, মই তাৰ কাৰণে গেছিলো, আৰু নামাতা হলে মই নেগিলো হয়। মোৰ বয়স 18। তুমি কি কৰা? মই SRD ৰলডিঙৰ কাম কৰো, SRD কোম্পানীতে। দেউতাই গাখীৰ বিক্ৰী কৰে। ঘৰৰ একমাত্ৰ উপাৰ্জন তুমিয়ে কৰা? এতিয়া মই নিজে উঠিব নোৱাৰো, বেলেগে ধৰি উঠাই দিব লাগে। খোৱা লোৱা বেলেগে খুৱাই দিব লাগে, মুখেদি তেজ ওলাই। ডক্টৰ অপাৰেশ্যন কৰিব দিছে। কি অপাৰেশ্যন কৰিব লাগিব? এইখিনিত অপাৰেশ্যন কৰিব লাগিব, এই শোল্ডাৰত অপাৰেশ্যন কৰিব লাগিব, আৰু এইখিনিত আছে, আৰু এইটো, আৰু এই ভৰিত কৰিব। ভাঙি গৈছে? একমাত্ৰ প্ৰেমৰ কাৰণে তোমাক ফচাই দিলে নেকি? মই সেইটো কাৰণে মাতছো, মই তাৰ কাৰণে গৈছো, নহলে মই নেগিলো হয় নাই। পুলিচক কিবা কৈছে গৰু চুৰিৰ কাৰণে, গৰু চোৰ কৰা এনেকুৱা ধৰণৰ কিবা কথা কৈছে, এই কথাটো কি? এইটো কথা মিছা কথা কৈছে ইহঁতে। মোৰ মোবাইলটো ৰাখি কেনে ইহঁতে প্ৰুফ কেইটা আছিল, এইটা ডিলিট কৰি দিছে, ৰেকৰ্ডিং আছিল। মই যাওয়ার আগতে কৈছো যে এইগিলা কাম বুলি, কয় নাই, সিহঁতে ডিলিট কৰি দিছে রেকর্ডিং কেইটা, মোবাইল রাখি দিছিল। সিহঁতৰ দাদাই মোবাইল দিয়া নাই, সিহঁতে মোবাইল ৰাখি দিছিল, তাৰ পিছদিনা আকৌ মোবাইল দি থৈ গৈছে। সিহঁতে রেকর্ডিং চেকর্ডিং ডিলিট কৰি কেনে তাৰপিছত মোবাইল দি থৈ গৈছে। কোনে দিব আহিছে? তাৰ মানুহ এটা জন্মজয়। মুঠতে কিমানজন মানুহে মাৰপিট কৰিছে তোমাক? 3টা মানুহে মারছে, সিহঁতৰ দেউতাই মারছে, আৰু তাৰ দাদা এটা আছিল, আৰু তাৰ খুড়া এটা আছিল। নাম কি? অদর মণ্ডল, দেবজিৎ মণ্ডল, আৰু ফালু মণ্ডল, 3টাই মারছে। ৰাসত গৈছিল, ৰাসৰ পৰা এই অধৰ মণ্ডলৰ ছোৱালীটোৱে মানে ফোন কৰি তাক মাতি লৈছে ঘৰত। কিবা সম্পৰ্ক আছে বোলে, আমি বিশেষ সেইবিলাক নাজানো, আমি এতিয়াহে গম পাই আছোঁ চিষ্টেমটো। তাৰপিছত সোমোৱাৰ মানে যোৱাৰ পিছত, ল'ৰাটো যোৱাৰ পিছত ঘৰৰ ভিতৰত দৰজা দি সিহঁতে মাৰপিট কৰিছে। আচ্ছা, এনেকুৱা মাৰপিট কৰিছে, মানে যাৱাৰ পিছত কৈছে গৰু চোৰ। এতিয়া আমাৰ এই মোৱামাৰী এৰিয়াত যদি গৰু চুৰ হয়, আমাৰ গোটেই গাঁওখনে জানে চোৰ আহিছে বুলি গোটেই গাঁওখনে জানে। আৰু এই অদৰ মণ্ডল হ'ল BTB ছেক্ৰেটাৰী। আৰু এওঁলোকে যেতিয়া মানে পুলিচ মাতিল, পুলিচ মাতাৰ পিছত কি কৰিল, পুলিচে থানাত লৈ গ'ল। ফাৰ্ষ্ট টাইম থানাত লোৱাৰ পিছত গম পোৱা হিচাপে
তাৰ নিজে অভিযোগ মানে অচেতন হৈ পৰি আছে, তাক নিজে নিজে তাৰমানে হেৰি দি চাইন লৈছে, চাইন লৈ চিভিলত পঠাই দিছে এই পুলিচে, আমাৰ মংগলদৈ থানাৰ ছেকেণ্ড অ'চি চাইন লৈছে, চাইন লৈ চিভিলত পঠাই দিছে, চিভিলত ভৰ্তি হৈ আছে। ল'ৰাটো এতিয়া এনেকুৱাকৈ মাৰছে, মাৰপিট হৈছে, মাত বোল ওলাব পৰা নাই, তো নাকে মুখে তেজ ওলাই আছে। তাৰ পৰা ৰিলিজ দিছে যে একো নহয় তোমালোকে লৈ যোৱা, আৰু পুলিচে আহি ধমকি দিয়ে এওঁলোকে এই ঘৰত, তোমালোকে এনি টাইম তাৰমানে এই পটপট মিলামিলি হোৱা, মিলামিলি হ'লে তাৰমানে তেতিয়া নহ'লে তোমালোকে ল'ৰাটো যেতিয়া ভাল হ'ব জেল হ'ব। এতিয়া কথাটো হ'ল তাৰমানে সিহঁতে যেনেকুৱা তাৰমানে মাৰপিট কৰিছে, ঠিক আছে মাৰপিট কৰিছে যদি মানে সিহঁতে পুলিচ যেতিয়া আহিছে এই ঘৰৰ আগেদি তাৰমানে পুলিচৰ গাড়ীটো গৈছে, তেতিয়াতো ঘৰৰ পৰা মা দেউতা বা আমাক ৰাইজক ক'ব পাৰিলে হয়, আমি গুচি গ'লো হয়। এইবিলাক তাৰমানে মই এই বস্তুটোই তাৰমানে মই আহ্বান কৰি আছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যে কৈ থাকে পুলিচ বিভাগটো ঠিক আছে, সব একো চলি আছে, সব ঠিক ঠাক চলি আছে, আৰু এই VTV ছেক্ৰেটাৰী হয় এইবিলাক এই তাৰমানে যিবিলাকে মানে সিহঁতে কি কৰে, বেলেগ মাইকী হওক ছোৱালী হওক সিহঁতে এনেকৈ বদনাম কৰি আৰু সেই মানুহৰ পৰা পইচা লৈ সিহঁতে খাই থাকে। সিহঁতে তাৰমানে এনেকুৱা ধৰক তালিবানী শাসন কৰাৰ কাৰণে সিহঁতে আইনটো ক'ত পাইছে, নিজৰ আইনটো তাৰমানে হাতত যে উঠাই লৈছে, সিহঁতে চব কৰিব পাৰে। অৱস্থা মানে পূৰা মানে বেয়াই হৈ আছে, চিৰিয়াছ হৈ আছে, এতিয়াও নাকে মুখে তেতিয়া এতিয়াও ওলাই আছে। আৰু এতিয়া ধৰক এই মানুহ ঘৰে তাৰমানে হাজিৰা চাজিৰা কৰি খাই হাত চাত ভাঙি দিছে উঠি অহা ল'ৰাটো, এতিয়া অপাৰেশ্যন কৰিবলৈ পইচাখিনি ক'ত পাব। উচিত বিচাৰ লাগে, তাৰমানে উচিত আইন লাগে, উচিত বিচাৰ লাগে। লগতে ঘৰ যদি সি যদি কিবা অপৰাধ কৰিছে, কিবা ভুল কৰিছে, মাক বাপেকক ক'ব লাগিছিল, মাক বাপেকে গৈ কেনে শাসন কৰিলে হয়, আৰু ৰাইজে শাসন কৰিলে হয়। কিন্তু তাৰ বিনিময় সিহঁতে তাৰমানে কি কৰিছে, ঘৰত দৰজা দি সিহঁতে মাৰপিট কৰিছে, মাৰপিট কৰি আকৌ মানে কিবা বেয়া বেয়া কেছত ফচাই দিছে, গৰু চুৰ বুলি। ল'ৰাটো একচুৱেলি হাজিৰা চাজিৰা কৰি খাই ভাল, ল'ৰাটো ভাল, তাৰ এনেকুৱা কোনো ৰেকৰ্ড নাই। আৰু যদি সেনেকুৱা যদি কিবা ৰেকৰ্ড থাকে তাক জেল দিয়ক, ফাঁচি দিয়ক, যি কৰে আমি ৰাজি আছোঁ। কিন্তু সি মাৰপিট কিয় কৰিলি, আৰু এনেকুৱাকৈ মানুহ মাৰে নেকি, আৰু সেনেকুৱাকৈ মাৰপিট কৰে নেকি? ৰডে দি মাৰছে, তাৰপিছত বাটামে দি মাৰছে, আঙুলি চাঙুলি এইবিলাক তাৰমানে উঠাই দিছে, আঙুল চাঙুল নখ চখ এইবিলাক উঠাই দিছে। পানী দিওঁতে তাৰপিছত কি কৈছে পানী খাওঁ, পানী খোৱাৰ পিছত কি কৈছে তাক লগে লগে তাৰমানে তাক পেচাব কৰি পেচাব খুৱাই দিছে। তালিবানী শাসন কৰিছে, তাৰ চাই বেছি কৰিছে, তালিবানৰ চাই বেছি কৰিছে। তালিবানৰ শাসন অলপ হেৰি আছে, মানে ধৰক ৰেহাই আছে, সেনেকুৱাও ৰেহাই দিয়া নাই। ৰাইজে উচিত শাস্তি বিচাৰি আছে, উচিত অন্যায় বিচাৰে, তাৰমানে হেৰি যিটো অন্যায় কৰিছে সিহঁতে আমি তাৰমানে তদন্ত কৰি আমি তাৰমানে উচিত শাস্তি বিচাৰি আছোঁ। পূৰা মেটেৰিয়েলি আছে অধৰ মণ্ডলৰ লগত, হয় পুলিচৰ। অধৰ মণ্ডল হ'ল আগত আছিল তাৰমানে আমাৰ ইয়াত 5 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ, বিজেপিৰ পৰা জিকা আছিল, আৰু সেই অধৰ মণ্ডল VTV ছেক্ৰেটাৰী তেওঁ হয়, আৰু তেওঁ পুলিচক গৈ যি কয় তাকেই পুলিচে মানে। আৰু তেওঁৰ ঘৰত মাজে মাজে পুলিচ আহিয়ে থাকে, এনেও আহি থাকে, কিবা কেছ হওক চাই নহওক এনেও তেওঁৰ ঘৰত আহিয়ে থাকে, আহি কথা বতৰা পাতিয়ে থাকে, আৰু সি যি কয় তাকেই শুনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990